এতিয়া তন্ময় এইখন ঘৰৰ মূল মানুহ। তাৰ উপাৰ্জনতহে ঘৰখন চলে। মই পইচা যোগাৰ কৰিলো নহয়। ডক্টৰে মেডিচিনছবিলাক লৈ আহিব। পইচা ক'ত পালা তুমি? আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। মুঠতে ভাবি লওক ভগৱানে আমাক সহায় কৰিছে। ঘৰততো সকলো ঠিকেই আছে। ঠিক আছে দিয়া। আচ্ছা, কিবা প্ৰব্লেম হ'লে মোক জনাবা। হ'ব দিয়ক। মই ইন্সপেক্টৰ বৰা। তেখেত ঘৰত আছেনে? আছে। তেখেতৰ লগত মোৰ অলপ কাম আছে। তই জান যদি উপদেশ কিয় দি আছ? মই তোৰ দৰে উপকাৰ পাহৰা প্ৰাণী নহয়। বহুত উপকাৰ আছে গৌৰৱৰ মোৰ ওপৰত। ৰবিক আপুনি কেনেকৈ চিনি পায়? নাই, তেনেকুৱা একো চিনাকি নহয়। মুখ চিনাকি। মুখৰ চিনাকি। আচ্ছা, যদি মুখৰ চিনাকি হয়, মাৰ্ডাৰ হোৱা দুদিনৰ আগত ৰবি আপোনাৰ ঘৰলৈ কিয় আহিছিল? হয় নেকি? মইতো গম নাপাওঁ। চাওক, কথাবোৰ খোলাখুলিকৈ ক'ব আপুনি। ফটো কিছুমান পাইছোঁ ৰবিৰ ঘৰত, কিন্তু নৈতিকতাৰ খাতিৰত আপোনাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কথা মই আপোনাক নুসুধোঁ। কিন্তু তাৰ মানে এইটো নহয় যে মোৰ সন্দেহৰ লিষ্টখনত আপোনাৰ নামটো নাই। ৰবি মাৰ্ডাৰ কেছটোৰ সম্ভাৱ্য মাৰ্ডাৰাৰ কেইজনৰ ভিতৰত আপুনিও এজন বুলি মই ধৰি লৈছোঁ। আপুনি মোৰ অৱস্থাটো দেখিছেনে নাই? এনেকুৱা অৱস্থাত মই এজন সুস্থ মানুহক মাৰ্ডাৰ কৰিব পাৰিম নেকি? আপুনি নোৱাৰিলে কি হ'ব? আপোনাৰ হাতত ফোন আছে, বেংকত বেংক বেলেঞ্চ আছে, গতিকে আপুনি ইচ্ছা কৰিলে সকলো কৰিব পাৰে। আপুনি কাৰ লগত কথা পাতি আছে গম পাইছেনে? জানো, গম পাওঁ বাবে আপোনাৰ সৈতে ভদ্ৰভাৱে কথা পাতি আছোঁ। আন কোনোবা হোৱা হ'লে এইখিনি কথা ঘৰত নহয়, পুলিচ থানাত পাতিলোঁ হয়। জিয়াবা, আজি ইমান দিনৰ মূৰত মোলে তোমাৰ মনত পৰিল যে, কথাটো কি? মানে প্ৰব্লেম অলপ হৈ আছে, কিন্তু তোমাক কি বুলিনো কওঁ? ডাইৰেক্ট কৈ দিয়া, প্ৰব্লেমটোনো কি? মানে প্ৰব্লেম অলপ হৈ আছে, কি বুলি কওঁ তোমাক? ডাইৰেক্ট কোৱা, কি প্ৰব্লেম হৈছে? আচলতে প্ৰব্লেমটো মোৰ নহয়, বাৰহে। মই জানিছিলোঁ, পাহাৰীৰ কিবা সমস্যা লৈয়ে তুমি মোৰ ওচৰলৈ আহিবা। প্লিজ জিয়াবা, হেল্প কৰা না প্লিজ। আগতে প্ৰব্লেমটো কোৱা, তাৰপিছতহে মই সমাধান দিব পাৰিম। মানে আচৰিত কথাটো কি জানা? কালি বায়ে মোৰ পৰা পইচা খুজিছিল। তাৰপিছত? কথাটো সেইটোৱে, ইমান ধনী ঘৰৰ বোৱাৰীজনী হৈ পেলাই তাই মোক পইচা খুজিছে। সেইটো হয়। বাৰ কিবা এটা পইচা প্ৰব্লেম হৈছে, নহ'লেতো মোক এনেদৰে পইচা নোখোজে। আৰু এতিয়াতো মই ডাইৰেক্ট সুধিবও নোৱাৰোঁ কথাটো কি। হয়তো তাই মোক ক'বলৈ লাজো কৰিব পাৰে। তাৰমানে পাহাৰীৰ সমস্যাটো কি সেয়া তাইক সুধি তোমাক জনাব লাগে। অঁ, তুমি তাই ভাল বান্ধৱী, আৰু তুমি সুধিলে তাই নিশ্চয় ক'ব। প্লিজ জিয়াবা, সুধি দিয়া না বাক। হ'ব, ইমান প্লিজ ক'ব নালাগে, মই সুধি তোমাক জনাম। পুলিচ ইন্সপেক্টৰজন কিয় আহিছিল আপোনাৰ ওচৰলৈ? কি কথা আছিল তেওঁৰ আপোনাৰ লগত? মই আপোনাক কিবা এটা সুধি আছোঁ, নকয় কিয়? আহিছিল আৰু কিবা কথা পাতিবলৈ। সকলো কথা তোমাক কিয় লাগে? যোৱা ইয়াৰ পৰা, যোৱা। সকলো কথাতে প্ৰশ্ন সুধি আমনি কৰি নাথাকিবা।
গৌৰৱ মোৰ সন্মুখতে বোৱাৰী কেনেকৈ নকবিচোন লাজ পাব নহয় তাই এতিয়ালৈকে তুমি তোমাৰ কাম ভালদৰে কৰি আছা আই এম ইমপ্ৰেছড তোমাৰ সুবিধাৰ্থে আৰু এটা কথা কওঁ মন দি শুনিবা যদি পাহাৰীক কষ্ট দিব বিচাৰিছা তুমি তাইৰ মাক দেউতাকক কষ্ট দিব লাগিব কাৰণ পাহাৰীয়ে নিজতকৈও মাক দেউতাকক ভাল পায় আৰু তেওঁলোকে কষ্ট পালে তাইও কষ্ট পাব হাৰে তন্ময় তুমি এতিয়াও শুই আছা এনেকে শুই থাকিলে কেনেকে হ'ব অফিচ যাবলৈ আছে তন্ময় তন্ময় শুনিছানে কি কৈছো শুব দিয়াচোন তন্ময় উঠাচোন আৰে কেইটা বাজিল গম পাইছানে ব্ৰেকফাষ্ট কৰিব আছে গা ধুবলৈ আছে তুমি লেট হৈ যাবা উঠাচোন হেই কিনো পাই পাই মাতি থাকা অ' শান্তি মানে শুবলৈও নিদিয়া আহা তুমি এতিয়া বেকাৰ ল'ৰা হৈ থকা নাই নহয় কিমান কম এটা কথাকে এটা গধুৰ দায়িত্ব তোমাৰ ওপৰত দিয়া হৈছে তুমিতো অফিচ যাবই লাগিব মনে মনে থাকা তুমি অফিচ নাযাওঁ বুলি কৈছো নহয় নাযাওঁ মোৰ যি মন যায় মই তাকে কৰিম সদায় সদায় ৰাতিপুৱা উঠি অফিচ যাব পাৰি নেকি কাম নাই আৰু মোৰ আৰে তুমি এইবোৰ কি কৈ আছা মনে মনে থাকা আগতে মা অনবৰতে এনেকৈ চিঞৰ বাখৰ কৰিছিল সেইকাৰণে মই মাক বেয়া পাওঁ এতিয়া তুমি আহিছা তোমাকো কিন্তু বেয়া পোৱা হৈ যাম আকৌ ক'ত যোৱা তুমি যাওঁ মই ৰাজুৰ ৰুমত গৈ পেলাই শুই থাকোগৈ ইয়াত মোক শান্তি দিলেহে তুমি কি বুৰ্বকৰ পাল্লাত পৰিলো নিজেতো ভিখাৰী হ'বই এনেকে মোক আৰু মোৰ ল'ৰাটোক কেনেকে চম্ভালিব প্ৰত্যেককে চাহৰ লগত চোন বিস্কুট দিয়া যায় গতিকে শেষটো হ'বই পাকঘৰ তুমি চম্ভালিছা যিহেতু বস্তু খৰচ কৰোঁতে অলপ সাৱধান হ'বা দুদিনতে এনেকৈ বস্তু শেষ কৰিলে নহ'ব নহয় কি চাই আছা মোলৈ এনেকৈ কি ভুল কথা ক'লো মই বিয়াততো মাৰ দেউতাৰে একো নিদিলেই এতিয়া তোমাৰ প্ৰয়োজনৰ বস্তুখিনিতো আনা মা আপোনাৰ কথাবোৰ মোৰ একদম ভাল লগা নাই তুমি মোক তেনেকে ক'ব পাৰিলা ডাঙৰক সন্মান কৰিব নাজানা কোন হ'ব পাৰে মোৰ এনেকুৱা কোন শত্ৰু আছে যি মোক গোপনে আক্ৰমণ কৰিব বিচাৰিছে পাহাৰী অঁ মা বিস্কুটখিনি কি হ'ল শেষ হৈছে চাগে কেনেকৈ শেষ হ'ল দুদিন আগতে অনা হৈছিল ঘৰত ইমানবোৰ মানুহ প্ৰত্যেককে চাহৰ লগত চোন বিস্কুট দিয়া যায় গতিকে শেষটো হ'বই পাকঘৰ তুমি চম্ভালিছা যিহেতু বস্তু খৰচ কৰোঁতে অলপ সাৱধান হ'বা দুদিনতে এনেকৈ বস্তু শেষ কৰিলে নহ'ব নহয় এইবোৰ কি আটা চেনি দালি চাউল সকলো শেষ হ'বলৈ লৈছে মা বজাৰলৈ যাব লাগিব অলপ মিতব্যয়ী হ'বা এনেকে খৰচ নকৰে নহয় তুমি পাকঘৰত সোমোৱাৰ পৰা বেছি খৰচা কৰা হৈছা তুমি দুখীয়া ঘৰৰ ছোৱালী ভাবিছিলো অলপ মিতব্যয়ী হ'বা তুমি দেখোন একেবাৰে চাহাবাৰ ঘৰৰ ছোৱালীৰ দৰে খৰচী এতিয়া তোমাৰ গিৰিয়েৰৰ কোনো ইনকাম নাই গতিকে স্বভাৱ সলনি কৰা আৰু এটা কাম নকৰা কিয়
যদি তুমি এনেকৈয়ে চলিব বিচাৰা ঘৰৰ পৰা আনা মা দেউতাক পইচা খুজি কি চাই আছা মোলৈ এনেকৈ কি ভুল কথা ক'লো মই বিয়াততো মাৰ দেউতাৰে একো নিদিলে এতিয়া তোমাৰ প্ৰয়োজনৰ বস্তুখিনিতো আনা মা আপোনাৰ কথাবোৰ মোৰ একদম ভাল লগা নাই তুমি মোক তেনেকে ক'ব পাৰিলা ডাঙৰক সন্মান কৰিব নাজানা ৰবা এতিয়াই তোমাৰ কথা কৈ আছো মই গৌৰৱক ইন্দ্ৰ ক এটা বেয়া খবৰ আছে বেয়া খবৰ পুলিচৰ গুপ্তচৰৰ পৰা মই এটা খবৰ পাইছোঁ ৰবিৰ মাৰ্ডাৰৰ বাবে পুলিচে ডাইৰেক্ট তোকেই সন্দেহ কৰিছে আজি আহিছিল এই ৰাজ নামৰ ইন্সপেক্টৰ এজন মই এইটোও খবৰ পাইছোঁ যেন কোনোবাই ৰবিৰ মাৰ্ডাৰত তোক ফচাব খুজিছে কি কৈছ মোৰ চিন্তা নহ'লহেঁতেন যদি মাৰ্ডাৰ হোৱাৰ আগদিনা ৰবি তহঁতৰ ঘৰলৈ নগ'লহেঁতেন আটাইতকৈ ডাঙৰ কথাটো কি জান পুলিচে মাৰ্ডাৰৰ সন্দেহত এটা ল'ৰাক ধৰিছে আৰু সিও তোৰ নামেই লৈছে কোন হ'ব পাৰে মোৰ এনেকুৱা কোন শত্ৰু আছে যি মোক গোপনে আক্ৰমণ কৰিব বিচাৰিছে মই জানিছিলোঁৱে তুমি তোমাৰ দায়িত্ব ভালদৰে বুজি পোৱা অথনি তুমি টোপনিতহে মোক তেনেকৈ কৈছিলা ন তুমি দেখোন গা নুধুলাই গাটো ধুই লোৱা মই ব্ৰেকফাষ্ট বনাই ৰুমলৈকে লৈ আহোঁ মোৰ পাৰ্চ আৰু গাড়ী চাবি ক'ত এইটো ইয়াত থাকক ফোনটো লগত থাকিলে যিমানেই বাধা নিদিওঁ কিয় ফোনটো কৰি থাকিবাই আচল কথাটো এইটো যে তেখেতে মোক মোৰ মাৰ ঘৰৰ পৰা পইচা আনিবলৈ কৈছে কি বেয়া কথা কৈছে আপুনি আমাক বিপদৰ সময়ত সহায় কৰিছিল কিন্তু এতিয়া আপুনি দাবী কৰিছে আৰে কি কথা কৈছা কিয় দাবী কৰিব নোৱাৰো যদি মোৰ সহায় ল'ব পাৰিছা মোৰ দাবীও মানি ল'ব পাৰিব লাগিব তুমি দেখোন গা নুধুলাই গাটো ধুই লোৱা মই ব্ৰেকফাষ্ট বনাই ৰুমলৈকে লৈ আহোঁ মোৰ পাৰ্চ আৰু গাড়ী চাবি ক'ত এতিয়াই কিয় লাগে এতিয়াই লাগে দেখা নাই মোৰ টোপনি এতিয়ালৈ ভাঙা নাই যাওঁ মই মোক এনেই ফোন কৰি আমনি কৰি নাথাকিবা এইটো ইয়াত থাকক ফোনটো লগত থাকিলে যিমানেই বাধা নিদিওঁ কিয় ফোনটো কৰি থাকিবাই অলকদ্ধ কৰবাৰ তুমি মাক কিয় ইমান বেয়াকৈ কৈছা মায়ে আপোনাক কি কৈছে মই নাজানো কিন্তু আচল কথাটো এইটো যে তেখেতে মোক মোৰ
মাৰ ঘৰৰ পৰা পইচা আনিবলৈ কৈছে। কি বেয়া কথা কৈছে? মোৰ পইচা নাই বাবে তোমালোকৰ ঘৰৰ পৰা আনিবলৈ কৈছে। আপুনিও তেনেকৈ কৈছে? কিয়? তুমি পাহৰিলা চাগে। তোমাৰ দেউতাৰ বিপদৰ সময়ত মই হস্পিটেলৰ বিল পে' কৰিছিলোঁ। মই যদি সেই সময়ত পইচা নিদিলোহেঁতেন তোমাৰ দেউতা আজিৰ ডেটত জীয়াই নাথাকিলেহেঁতেন। তেতিয়াৰ কথাটো বেলেগ আছিল। আপুনি আমাক বিপদৰ সময়ত সহায় কৰিছিল, কিন্তু এতিয়া আপুনি দাবী কৰিছে। আৰে কি কথা কৈছা? কিয় দাবী কৰিব নোৱাৰো? যদি মোৰ সহায় ল'ব পাৰিছা মোৰ দাবীও মানি ল'ব পাৰিব নেকি? মোৰ দেউতাই এটা সাধাৰণ চাকৰি কৰে, তেওঁ আপোনাৰ দাবী কেনেকৈ পূৰণ কৰিব? সেইবোৰ তুমি জানিবা। মোৰ লগত যেতিয়া পইচা আছিল তোমাৰ লাখ বিলাসতটো কেতিয়াও অভাৱ হ'বলৈ দিয়া নাছিলোঁ। ইমান দিনে মই তোমাক পুহি ৰাখিছিলোঁ, দায়িত্ব তোমাৰো আছে। যোৱা দেউতাৰ পৰা টকা 2 লাখ লৈ আহা। 2 লাখ টকা? কেনেকে দিব দেউতাই ইমানবোৰ টকা? আনিব লাগিব যেনেকৈ নহওক কিয়। এতিয়াই যোৱা ঘৰলৈ আৰু পইচা লৈহে ঘৰত সোমাবা। যোৱা। কি কৰোঁ বাৰু? জীৱনত বহুত সংগ্ৰাম কৰি মই আজি এই স্থান পাইছোঁ। মই পুনৰ এইবোৰ হেৰুৱাব নিবিচাৰোঁ। মই হাৰিব নিবিচাৰোঁ। কিবাটো কৰিব লাগিব। ইমান দিনে মই তোমাক পুহি ৰাখিছিলোঁ, দায়িত্ব তোমাৰো আছে। যোৱা দেউতাৰ পৰা টকা 2 লাখ লৈ আহা। পাহাৰী, তুমি কান্দিছা? নাকান্দিবা, কান্দিলে ভাল নালাগে নহয়। সেইকাৰণে কথা কওঁতে অলপ সাৱধানে ক'ব লাগে। কথাতে কয় নহয়, কথাত কটা যায়, কথাত বতা পায়। ভৱিষ্যতে যাতে মোৰ লগত তেনে ব্যৱহাৰ নকৰা, তাৰ বাবে এই শাস্তিৰ প্ৰয়োজন আছিল।